যিসকল মানুহৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আহিছে অতি শীঘ্ৰেই কৰক চৰকাৰী ঘৰৰ লগত আধাৰ কাৰ্ড লিংক লগতে আপুনি চৰকাৰী ঘৰৰ লগত বেংক একাউণ্টৰ লিংক কৰক যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ টকা নাপাব লগতে আধাৰ কাৰ্ড যদি আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ টকা নাপাব এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো ডাঙৰ খবৰ কোনসকল ব্যক্তিৰ কৰিব লাগিব সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে হয় বন্ধু বান্ধৱীসকল যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ লগত এই দুটা কাম কৰা নাই অতি শীঘ্ৰেই কৰক লগতে আপোনাৰ এই দুটা কাম হৈছে নে নাই আপুনি কেনেকুৱাকৈ চেক কৰিব সো বন্ধু বান্ধৱীসকল আপুনি প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপুনি সাৰ্চ কৰিব pmuyg.nic.in এইখিনি লিখি আপুনি সাৰ্চ কৰিব যেতিয়া আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে অলপ সময় আপুনি ওয়েট কৰিব ওয়েট কৰাৰ পিছত চাওক সম্পূৰ্ণকৈ আপোনালোকৰ ওচৰত এনেকুৱাকৈ পেজটো খোল খাই যাব এতিয়া আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে এটা আপুনি অপচন দেখা পাইছে আৱাজ সফট আপুনি আৱাজ সফটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত দেখা পাব ইয়াতে বহুকেইটা অপচন দেখা পাইছে সো বন্ধু বান্ধৱীসকল ইয়াতে চাওক স্টেক হোল্ডাৰ বুলি এটা অপচন দেখা পাইছে আপুনি স্টেক হোল্ডাৰত ক্লিক কৰিব যেতিয়া স্টেক হোল্ডাৰত ক্লিক কৰিব তলত স্ক্ৰল কৰি দেখা পাব এনেকুৱা এটা অপচন আহি গৈছে IOY বাই PMUYG বেনিফিচিয়াৰী আপুনি ইয়াতে ক্লিক কৰিব যেতিয়াই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত চাওক এনেকুৱাকৈ আপোনাৰ ওচৰত অপচনটো আহি যাব সো বন্ধু বান্ধৱীসকল এতিয়া দেখা পাইছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব লাগিব প্ৰথমতে বৰক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক'ত পাব সো বন্ধু বান্ধৱীসকল আপোনালোকৰ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াবলৈ হলে প্ৰথমে চাওক ওপৰত থ্ৰী লাইন দেখা পাইছে থ্ৰী লাইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে আৱাজ সফটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এটা অপচন দেখা পাইছে আপুনি ৰিপৰ্ট বুলি আপুনি ৰিপৰ্টত ক্লিক কৰিব যেতিয়া আপুনি ৰিপৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত স্ক্ৰল কৰি তলত আহি দেখা পাব ইয়াতে এটা অপচন দেখা পাইছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন আপুনি ইয়াতে ক্লিক কৰিব সো ক্লিক কৰাৰ লগে লগে তলত স্ক্ৰল কৰিব দেখা পাব ইয়াতে অল ষ্টেট ইয়াৰ পৰা আপোনাৰ ষ্টেটটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তলত স্ক্ৰল কৰি আকৌ সিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা আপোনাৰ যিখন ডিস্ট্ৰিক্ট আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈ ল'ব লাগিব যেতিয়া আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পিছত তলত স্ক্ৰল কৰি আকৌ সিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকে যিখন ব্লকটো আপুনি সিলেক্ট কৰিব তাৰ পিছত তলত স্ক্ৰল কৰি ইয়াত দেখা পাব আকৌ সিলেক্টত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ পঞ্চায়তটো আপুনি সিলেক্ট কৰি লৈ ল'ব তাৰ পিছত স্ক্ৰল কৰি দেখা পাব আকৌ সিলেক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ কোনটো চনৰ ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইটো আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব আকৌ সিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা দেখা পাব প্ৰথমে যেটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াত এটা অপচন দেখা পাইছে আপুনি 13+50 কোনোবা ক্ষেত্ৰত কিন্তু আপোনাৰ ইয়াতে মাইনাস হ'ব পাৰে জাস্ট এইখন আপুনি ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত তলত এটা অপচন দেখা পাইছে সাবমিট বুলি আপুনি সাবমিট বাটনত ক্লিক কৰি দিব যেতিয়া আপুনি সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আপোনাৰ অপচনটো আহি যাব এতিয়া চাওক এইখন হল আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্ট ইয়াৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ কপি কৰিব লাগিব জাস্ট আপোনালোকৰ কাৰণে দেখুৱাই আছো চাওক জাস্ট আপোনালোকক দেখুৱাৰ কাৰণে এইখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মই অলপ সময় প্ৰেছ কৰি ধৰি ৰাখিলোঁ ধৰি ৰখাৰ পিছত লগে লগে চাওক ইয়াতে কপি বুলি এটা অপচন আহি গৈছে জাস্ট আপুনি কপি কৰি লৈ ল'ব লৈ লোৱাৰ পিছত এতিয়া চাওক আপুনি এটা কাম কৰিব এতিয়া আকৌ দেখা পাইছে ইয়াতে ষ্টেক হোল্ডাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে IOY বাই PMUYG বেনিফিচিয়াৰী আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে জাস্ট অলপ সময় প্ৰেছ কৰি ধৰি ৰাখি ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পেষ্ট কৰি দি দিব যেতিয়া আপুনি পাষ্ট কৰিব কৰাৰ লগে লগে তলত চাওক ইয়াতে সাবমিট বুলি এটা অপচন দেখা পাইছে আপুনি সাবমিটত ক্লিক কৰিব যেতিয়া আপুনি সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখাব অল ডিটেইলছটো আপোনালোকৰ ওচৰত এনেকুৱাকৈ আহি যাব সো বন্ধু বান্ধৱীসকল এতিয়া আপুনি কেনেকুৱাকৈ চেক কৰিব আপোনালোকৰ চৰকাৰী ঘৰৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈছে নে নাই লগতে আপোনাৰ যিখন বেংক একাউণ্ট নাম্বাৰ আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো লিংক হৈছে নাই অতি শীঘ্ৰে আপুনি চেক কৰিব পাৰিব যেতিয়া আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে সম্পৰ্কে দেখা পাইছে আধাৰ status ইয়াত authenticate by UIDAI in process to send to PFMS for verification যেহেতু আপোনালোকৰ এখন আধাৰ কাৰ্ড চৰকাৰী ঘৰৰ লগত লিংক হৈ আছে তাৰ কাৰণে কিন্তু এনেকুৱাকৈ হৈ আছে যদি আপোনালোকৰ এতিয়ালৈকে চৰকাৰী ঘৰৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হোৱা নাই অতি শীঘ্ৰে আপুনি লিংক কৰি ৰাখক লগতে দেখা পাইছে ইয়াতে বেংক ডিটেইলছ ইয়াতে চাওক আপোনাৰ বেংক একাউণ্টটো চাওক ইয়াতে একাউণ্ট ষ্টেটাছ ভেৰিফাই যেহেতু আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈ আছে তাৰ কাৰণে ইয়াতে ভেৰিফাইড বুলি দেখুৱাই আছে হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপুনি চেক কৰিব পাৰিব আপোনাৰ একাউণ্টটো ভেৰিফাই হৈছে নে নাই আপোনাৰ আধাৰটো ভেৰিফাই হৈছে নে নাই
লগতে আপুনি এতিয়াই চেক কৰক আপোনাৰ জব কাৰ্ডটো ভেৰিফাই হৈ আছে নে নাই। যদি আপোনালোকৰ জব কাৰ্ডটো ভেৰিফাই হৈ নাথাকে তেনে ক্ষেত্ৰত যিখন আপোনালোকৰ মিস্ত্ৰী খৰচৰ টকা আপোনাৰ একাউণ্ট যোগে সোমাই দিয়া হয় সেইখিনি টকা কিন্তু আপোনাৰ বেংক একাউণ্ট যোগে নাপাব। চ' বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপুনি 3টা কাম অতি শীঘ্ৰেই কৰি লওক যদি আপোনালোকৰ ইয়াতে জব কাৰ্ডটো লিংক হোৱা নাই অথবা বেংক একাউণ্টটো লিংক হোৱা নাই, অথবা যদি আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ডটো আৰু একাউণ্টটো ভেৰিফাই হোৱা নাই অতি শীঘ্ৰে আপুনি এইখন কেনেকুৱাকৈ ভেৰিফাই কৰিব নিশ্চয় আপুনি কমেণ্ট কৰিব, আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম। চ' বন্ধু বান্ধৱীসকল আজিৰ মোৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।